পুৰাণত ভগৱান শিৱক এনে এটা ৰূপত উল্লেখ কৰা হৈছে যাৰ আৰাধনা দানৱ আৰু মানৱ সকলোৱে কৰে। জনশ্ৰুতিসমূহৰ ভগৱান শিৱক যি ৰূপ দেখুওৱা হৈছে তাত এফালে শিৱক সুখী দাম্পত্য জীৱন যাপন কৰা দেখুওৱা হৈছে, অন্যফালে মহাদেৱ শিৱক কৈলাশ পৰ্বতত তপস্যাৰত কৈলাশ পৰ্বতৰ দৰে নিশ্চল অৰ্থাৎ স্থিৰ যোগী হিচাপে দেখুওৱা হৈছে। মহাভাৰতত উল্লেখ আছে যে কেনেদৰে শিৱই তৃতীয় নেত্ৰ লাভ কৰিছিল। পৌৰাণিক কাহিনী মতে এবাৰ নাৰদ মুনিয়ে মহাদেৱ আৰু মা পাৰ্বতীৰ মাজত হোৱা কথোপকথন শুনি আছিল আৰু সেই কথোপকথনত তৃতীয় নেত্ৰৰ ৰহস্য লুকাই আছে। নাৰদ মুনিৰ মতে এবাৰ কৈলাশ পৰ্বতত মহাদেৱে এখন সভা অনুষ্ঠিত কৰিছিল য'ত সকলো দেৱতা ঋষি মুনি আৰু গুণী জ্ঞানী সকলো উপস্থিত হৈছিল। সভালৈ পাৰ্বতী আহিছিল আৰু তেওঁ নিজৰ মনোৰঞ্জনৰ বাবে হাত দুখনেৰে ভগৱান শিৱৰ দুয়োটা চকু ঢাকি ধৰিলে। মা পাৰ্বতীয়ে যেতিয়া ভগৱান শিৱৰ দুয়োটা চকু ঢাকি ধৰিলে তেতিয়াই সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডক আন্ধাৰে ঢাকি ধৰিছিল। এনে অনুভৱ হ'ল যে সূৰ্য দেৱতাৰ তাত একো অস্তিত্বই নাই। পৃথিৱীত থকা সকলো জীৱ-জন্তুৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এই হাহাকাৰ পৰিস্থিতিৰ বিষয়ে মহাদেৱৰ তেতিয়া তেওঁ কপালৰ মাজতে এটি জ্যোতিপুঞ্জৰ প্ৰকট কৰিলে, যিটোক ভগৱান শিৱৰ তৃতীয় নেত্ৰ বুলি অভিহিত কৰা হয়। তৃতীয় নেত্ৰৰ উজ্জ্বল পোহৰে সমস্ত আন্ধাৰ আঁতৰাই পেলালে। পাৰ্বতীয়ে মহাদেৱৰ চকুৰ পৰা হাতখন আঁতৰাই আনি আৰু প্ৰাৰ্থনা জনাই সুধিলে যে তেওঁ কিয় তৃতীয় নেত্ৰ প্ৰকট কৰিল। তেতিয়া মহাদেৱে উত্তৰত ক'লে যে যদিহে তেওঁ এনে নকৰিলহেঁতেন তেতিয়া সমস্ত পৃথিৱীখনৰে বিনাশ হ'লহেঁতেন, কিয়নো তেওঁ চকুহালেই হৈছে জগতৰ পালনকৰ্তা। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।